এই মুহূৰ্তত যোগীঘোপাৰ পৰা আহিছে এক ডাঙৰ খবৰ। যোগীঘোপাত উত্তপ্ত পৰিস্থিতি। যোগীঘোপাৰ নয়াগাঁৱত গোৱালপাৰা আৰক্ষীক আক্ৰমণ। গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ আৰক্ষীৰ দল এটি নাৰী দেহ চক্ৰটোক অনুসৰণ কৰি আহিছিল। যোগীঘোপাৰ কেৰখাবাৰীত নাৰী দেহ চক্ৰত জড়িত ব্যক্তিক আটক কৰিবলৈ লোৱাৰ সময়ত কেৰখাবাৰীত একাংশ উদণ্ড যুৱকে আৰক্ষীৰ দলটিক আক্ৰমণ কৰে। আগিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত আহিছিল আৰক্ষী দলটি। নাৰী দেহ চক্ৰৰ লগত জড়িত থকা এজনক আটক কৰিবলৈ ধৰাৰ সময়ত স্থানীয় একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰে। স্থানীয় প্ৰায় 10-12 জনীয়া উদণ্ড যুৱকে আৰক্ষীক আক্ৰমণ কৰে। আক্ৰমণত সামান্য পৰিমাণে আঘাত হয় আৰক্ষী। ইতিমধ্যে নাৰী দেহ চক্ৰৰ সৈতে জড়িত থকা বৰপেটা জিলাৰ ছানিদুল ইছলামক আটক কৰে আৰক্ষীয়ে। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আপুনি বুজি নাপায়, এই ছোৱালীটো কেলা কিডনেপ কৰিব আহিছে। ইমান মান একদম ভিডিঅ' কৰি উঠাই লৈ যাম কেলা। এনে আছো আমি। যিকোনো চিটুৱেশ্যন এটা হ'ল ইয়াতে প্ৰশিক্ষণ এটা হ'ল। এতিয়া কথাটো মোৰটো শুনি লোৱা। এই ছোৱালী এজনীক এই যিটো ল'ৰা আমি আজি ধৰিলোঁ, সি বহুদিন ধৰি মানে কি কৰি আছিল, ডিষ্টাৰ্ব কৰি আছিল। প্লাছ মানে পলাই নিয়াৰ কি আগতো এবাৰ কি নিয়া বুলি শুনিছিলোঁ। নি কেনে কিবা বেয়া কথা কিবা এনেকুৱা বুলি তাই মাজে মাজে থানাত তাৰ চাৰ্টিফিকেটবিলাকো লৈ যোৱা বুলি তাই আমাক থানাত আহি প্ৰায় মানে কি কৰি থাকে। আজি ছাৰৰ নিৰ্দেশ মৰ্মে মই আহি এনেকৈ পিছে পিছে আহি ছোৱালীজনীকো লৈ আহিছিলোঁ। এনেকৈ তাতে কি কয় এইখিনি ঠাইখিনি নয়া কেৰখাবাৰীত আটক কৰা। আক্ৰমণ মানে প্ৰথমে আমাৰ মানুহ এজনক সি ধৰাৰ সময়ত অলপ ফৰ্চ ব্যৱহাৰ কৰিছিলে আৰু মানে লাত মাৰিছিলে আমাৰ মানুহ এজনক। এই ল'ৰাটোৱে আমি আগিয়া থানাৰ পৰা আহিছোঁ। মানে আমি মানে ইয়াতে কাম কৰি আছিলোঁ, যিহেতু এখন শংকৰদেৱ স্কুল আপোনালোকে গমেই আহে চবে, আমাৰ কেৰখাবাৰী শংকৰদেৱ শিশু নিকেতন। তাৰ আগত মানে কি ঘপককৈ এখন এল্ট' গাড়ী আহি মানে ৰখাই দিলে। ৰখাই দিয়াৰ পিছত মানে এজন আমি দেখা নাই আচলতে, মানে সন্মুখৰ পৰা দেখা নাই, মানে আমি আহিছোঁ মানে এজন ছোৱালী আৰু এজন মানে ল'ৰা মাইকী আৰু এটা ল'ৰা আহিছে। তাৰপিছত সিহঁতে ধৰিছে, পুলিচৰ মানুহ বুলি কৈ সিহঁতে ধৰিছে। তাৰপিছত আমাৰ ল'ৰা এজনে মানে ভিডিঅ'টো কৰিছে, মানে নহ'বতো পাৰে পুলিচৰ মানুহ যিহেতু চিভিল ড্ৰেছত আহিছে। তাৰপিছত সি মানে মোবাইলটো কাঢ়ি মানে এনেকৈ পূৰা মাৰিব খুজিছে। তাৰপিছততো গাড়ী জাম হৈ গ'ল লগে লগে। তাৰপিছত মানে ইটো পাৰে তেওঁলোকে আছিল, তাৰপিছত সিটো পাৰে গ'ল, পূৰা মাৰামাৰি কৰিব গ'ল। তাৰপিছত সিহঁতেতো অলপ বেয়া পাল, তৰ্কাতৰ্কি হ'ল। তৰ্কাতৰ্কি হোৱাৰ পিছত তেওঁক মানে ইফালে মানে মাতি আনছে যে পুলিচৰ মানুহ, পুলিচক মাতক তেতিয়াহ'লে। মানে সিহঁতে মানে এইবাৰ মানে কি আমাৰ দুটা ল'ৰাক আৰু মোকো অলপমান ইয়াতে মানে থাপাৰে দিছে। মানে আমি মানে কৈছোঁ যদি পুলিচৰ মানুহ হয় পুলিচ সাংগা মাতি দিয়ক আপোনালোকে, মানে এনেকৈতো আৰু মানে কিবা এটা কৰিব নোৱাৰে। যিহেতু আপুনি সাংগা আপোনালোকে ভিডিঅ' কৰিব নিদিয়ে, ভিডিঅ'টো আমি এটা ফুটেজ ৰাখিব লাগিব, কাৰণ আমি লোকেল মানুহ যিহেতু কিবা এটা হ'লে আমাৰ কিবা এটা ফুটেজ ৰাখিব লাগে, মানুহকেইজনে নহ'লে গাড়ীখনৰ কিবা এটা ফুটেজ ৰাখি তাৰমানে সেইটো কৰিব দিয়া নাই। সেইকাৰণে মানে সিয়াৰ লগত অলপ হাতাহাতি হৈছে। সি মানে 3টা ল'ৰাক মানে মাৰিছে আৰু এই পুলিচৰ মানুহ গৈ পূৰা মাৰিছে। এইবাৰ মানে সিহঁতক কিবা ৰখাই দিছে। এইবাৰ পুলিচ আহিল, পুলিচ অহাৰ পিছত মানে বুজা মিলা কৰি লৈ গ'ল।